আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন কুৱেশ্যন নাম্বাৰ 1 কোনখন নদীক ৰঙা নদী বুলি কোৱা হয়? ৰঙা নদী বুলি কোনখনক কোৱা হয়? ব্ৰহ্মপুত্ৰ নদীক ৰঙা নদী বুলি কোৱা হয়। কোনটো শুদ্ধ হ'ব? কটো শুদ্ধ হ'ব। কুৱেশ্যন নাম্বাৰ 2 পৃথিৱীৰ আটাইতকৈ দীঘল নদী বুলি কাক কোৱা হয়? পৃথিৱীৰ আটাইতকৈ দীঘল নদী হ'ল নীল নদী। কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায়? চাহ চহৰ বুলি জনা যায় ডিব্ৰুগড় জিলাক। কোনজন আহোম ৰজাই গুৱাহাটীত বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? কোনে নিৰ্মাণ কৰিছিল গুৱাহাটীত বশিষ্ঠ মন্দিৰ? ৰুদ্ৰসিংহই। মাজুলীত কিমানখন সত্ৰ আছে? মাজুলীত 22খন সত্ৰ আছে। কুৱেশ্যন নম্বৰ 6 গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? গিবন বন্যপ্ৰাণী অভয়াৰণ্য আছে যোৰহাটত। অসমৰ কোনখন জিলাত টেৰাকোটা উদ্যোগ অৱস্থিত? অসমৰ ধুবুৰী জিলাত টেৰাকোটা উদ্যোগ অৱস্থিত। এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ কোনখন চহৰত আছে? ইয়াত মন কৰিবা কুৱেশ্যনটো, এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ। শুকান মাছৰ বজাৰ বুলি ক'লে জাগিৰোড। জাগিৰোডত এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ আছে। কুৱেশ্যন নম্বৰ 9 অসমৰ কোনখন জিলাত সৰ্বাধিক সাক্ষৰতাৰ হাৰ আছে? সৰ্বাধিক সাক্ষৰতা কোনখন জিলাত আছে? গটো শুদ্ধ হ'ব, যোৰহাটত। কুৱেশ্যন নম্বৰ 10 ভক্তি ৰত্নাৱলী কিতাপখন কোনে লিখিছিল? ভক্তি ৰত্নাৱলী কিতাপখন লিখিছিল মাধৱদেৱে। কবিতা সংকলন অলকানন্দা কোনে লিখিছিল? কবিতা সংকলন অলকানন্দা লিখিছিল নলিনীবালা দেৱীয়ে। প্ৰথম অসমীয়া গল্প সংকলনটো কি? প্ৰথম অসমীয়া গল্প সংকলন হ'ল কোনটো হ'ব? সুৰভি। অসমীয়া প্ৰথম ৰঙীন চলচ্চিত্ৰ ভাইটি কোন চনত মুক্তি পাইছিলে? অসমীয়া প্ৰথম ৰঙীন চলচ্চিত্ৰ ভাইটি মুক্তি পাইছিলে 1972 চনত। অসমৰ নাটকৰ পিতৃ আখ্যা কাক দিয়া হয়? নাটকৰ পিতৃ বুলি ক'লে আমি কাক বুজো? গটো শুদ্ধ হ'ব, অচ্যুত লহকৰ। শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ কি আছিল? ইয়াত কুৱেশ্যনটো মন কৰিবা, শ্ৰেষ্ঠ ফিচাৰ ফিল্ম এৱাৰ্ডটো পাইছিলে, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পাইছিলে। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আছিলে? ৰঙা পুলিচ। মনত ৰাখিবা, ৰঙা পুলিচ। কুৱেশ্যন নম্বৰ 16 এই ৰঙা পুলিচ বোলছবিখন কোনে নিৰ্মাণ কৰিছিলে? এই ৰঙা পুলিচে কি পাইছিলে? প্ৰথম শ্ৰেষ্ঠ ফিচাৰ ফিল্ম এৱাৰ্ড পাইছিলে। আৰু এই ৰঙা পুলিচখনৰ পৰিচালনা কোনে কৰিছিলে? কোনে কৰিছিলে? নীপ বৰুৱাই। ভূপেন হাজৰিকাই লিখা প্ৰথম গানটো কি? ভূপেন হাজৰিকাই লিখা প্ৰথম গানটো হ'ল কি? অগ্নিযুগৰ ফিৰিঙতি মই। কুৱেশ্যন নম্বৰ 18 ভাৰতৰ একমাত্ৰ মেলাখনৰ নাম কি? য'ত বিনিময় ব্যৱস্থা এতিয়াও জীয়াই আছে। ভাৰতৰ একমাত্ৰ মেলা য'ত বিনিময় প্ৰথা অৰ্থাৎ আদান প্ৰদান এতিয়াও জীয়াই আছে। কি মেলাখন? খটো শুদ্ধ হ'ব, জোনবিল মেলা। কুৱেশ্যন নম্বৰ 19 জোনবিল মেলা কোনটো সম্প্ৰদায়ৰ লগত জড়িত? এটা বিশেষ সম্প্ৰদায়ৰ লগত এই জোনবিল মেলাটো জড়িত। কোনটো সম্প্ৰদায়ৰ লগত এই জোনবিল মেলাটো জড়িত? তিৱাসকলৰ লগত এই জোনবিল মেলাটো জড়িত। আৰু এই জোনবিল মেলা ক'ত হয়? মৰিগাঁও জিলাত। কুৱেশ্যন নম্বৰ 20 অসমত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী সুধিছে। কি হ'ব? চৰাইদেউ হ'বনে, যোৰহাট হ'বনে, চাবুৱা হ'বনে, গড়গাঁও হ'ব? অসমত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী হ'ল কি? চৰাইদেউ। কুৱেশ্যন নম্বৰ 21 সাধুকথাৰ কুকি কোনে লিখিছিল? সাধুকথাৰ কুকি কোনে লিখিছিল বাৰু?
যতীন্দ্ৰনাথ দুৱৰা। অ মোৰ আপোনাৰ দেশ সংগীতটোত সুৰ সংযোজিত কৰিছিল। কোনে সুৰ সংযোজিত কৰিছিল? অ মোৰ আপোনাৰ দেশ সংগীতটোত কমলা প্ৰসাদ আগৰৱালা। লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? কি হ'ব? নৰনাৰায়ণ হ'ব নে চুডাংফা হ'ব নে মোমাই তামুলী বৰবৰুৱা হ'ব নে চুৰাংফা হ'ব? কোনটো শুদ্ধ হ'ব? মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। কুৱেশ্যন নম্বৰ 24, কোনখন উপন্যাসৰ বাবে ৰীতা চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছে? কোনখন উপন্যাসৰ বাবে ৰীতা চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? কোনখন? দেওলাংখুই। ৰীতা চৌধুৰীৰ উপন্যাস কি? দেওলাংখুই।